মাজনী ও মা এই কি এটা হাঁহিৰ প্ৰতিযোগিতা বাচ্চা এইফালে তাতে হাঁহি হাঁহি মৰবা বাচ্চা সময় পাইছে অলপ পঢ়বেতো পাৰা যা পঢ়গে 5 জুনৰ তাৰিখৰ পৰা পৰীক্ষা অলপ মন কাম নাই পঢ়াৰ এই শুনি কিন্তু হাঁহি আছিলি ও খুড়ীমা আমি হেডচাৰৰ ঘৰত গৈছিলোঁ হেডচাৰৰ ঘৰত দেখিলোঁ মামক 10 টকা দিয়া নামা আজ তোমাৰ বৰফ খাম আইসক্রিম খাবি বরফও খাবি এই গরম দেখছে এই গরমত আইসক্রিম আর বরফ খাবা ইচ্ছা করছে তো মোর পয়সা নাই তো যা যা তই ঘুমক সুমক আছে যদি করতে যা কছু না একবার পয়সা নাই বলি কছু না কথা নুশুনা কথা নুশুনা যাও যা যা ঘুমক কর যা খাবি বরফ খাবি যা যা ঘুমে যা এই গরমে গরমে এসে এখানে খাই যাও দে বহাছো বহা কথা এটা হ'ব আজি আহিব লগে লগে যদি আমি নাস্তা পালোঁ পানী পালোঁ তাৰমানে মোৰ এৰিয়াৰ পইচাটো পাওঁ বহুত পইচা গৰম এই মই ছয় নাই তেনেহ'লে কেনেকৈ আজি আহিল না গরম কারণে দিলি মই বোলে কষ্ট করে আইছি এখানে খাই অঁ বুজি পাইছোঁ মই এৰিয়াৰ 52,000 যে কালি খালাচ কৰিছোঁ তাৰে কাৰণেই আপনি কইছে নেকি মোক হাতীৰ খুৰ হাতা হ'ব পাৰে 7 বাল্টিং পানী ৰাখে মই বুঢ়া হ'লেও শিং বুঢ়া নহয় আমাৰ ছাল বুঢ়া হ'লেও মন বুঢ়া নহয় ল'বাছো খাৱা নাখাওৱে এই বুঢ়া বয়সত দিলে কি মৰম দেখাব দিছে কোনোবা যদি দেখা পাই কি ক'ব 52,000 টকা পালোঁ মই ভাবছিলোঁ তোমাৰ হাতৰ একযোৰ খাৰুকে আনি যাওঁ নেকি এটা কাম কৰা মই ইমান মৰমত দিছোঁ খাবাছো তুমি শান্তি সেইকাৰণে মায়ে আমি ছাৰক দেখাই নিদিলোঁ আমি পলাই গুচি ঐ মাধুৰী কাইলৈ স্কুল আছেনে নাই আছে আছে যদি ইয়াতে মিটিং কৰি কিয় আছ কিয় হোমৱৰ্ক দিয়া নাই জানো দিছে যদি গোটেইকেইটা লগ হৈ দেখোন হোমৱৰ্কখিনিয়ে কৰিব পাৰা পাৰো খুৰা দেউতাই ঠিকে কৈছে তোমালোক আটাইকেইটাই পঢ়াগে মই চাহ বনাই লৈ আহোঁ পিছে এটা ঘটনা হ'ল ইমান যে গৰম দিছে এই যে ৰামু তাত জংঘল চাফা কৰি আছে তাক লাগি পানী বা খাৱা অন্যান্য বস্তু দিছে নে নাই দি আছোঁ খাই আছেতো এই গৰমত পানী নিদিলে একদম বৈ আছোঁ কথাটো আমিয়ে সহ্য কৰিব পৰা নাই আৰু কাম কৰা ল'ৰা বুলি বা কাম কৰা মানুহ বুলি যদি আমি তাক ঘিণ কৰোঁ বা কোনো বস্তু যোগান নধৰোঁ একদম আমাক মহাপাপে চব চাহ চাহ ৰামু পিছে তোমাৰ জংঘল চাফা কৰা হ'লনে এই জংঘল চাফা কৰাটো পিছত আগৰ মই এটা বিশেষ কথা কাৰণেহে আহিলোঁ কিনো ইমান ডাঙৰ কথা কচোন ক এই ছোৱালী কেইজনী আহিছিল আপোনাৰ ষ্টুডেণ্ট যে সেই কেইজনী আহিছিল হঠাৎ দৌৰি গ'ল যে কিয় বা দৌৰিলে কিবা নিলেই নেকি ধৰিব পৰা নাই তুমি ভালদৰে চাব পৰা নাই এই মাজনীহঁত সিহঁতে দৌৰিছে হয় নেকি সিহঁত 5 জনী আহিছিলে হঠাৎ দেখোন দৌৰি গ'ল সেইটোতো দূৰৰে কথা ছাৰ সিহঁতে হাঁহি হাঁহি দৌৰিছে আমাৰ এই লেচু কেইটাই নিলে নে আম চাম কিবা পাৰি নিলে সেইটোহে ৰহস্যপূৰ্ণ কথা এই ছোৱালী কেইজনী যে আৰু আমৰ গছত আম নাথাকে আৰু ইফালে লেচুৰ গছত লেচু নাথাকে আচাৰ মেলি দিবা আৰু আজি বা আৰু কি নিলা যাকচোন আপুনি যে মাক আৰু দেউতাকক কৈ আহক এই দে ৰবাচোন আগতে আমাৰ কিবা নোহোৱা হ'ল নেকি তুমি বস্তু চাই লোৱা তাৰপিছত মই আছোঁ নহয় পিছত কৰাওঁ চাওঁ বাদ দিয়াকে আপোনাৰ দমটো মই জানো আপোনাৰ দয়া মৰম আপুনি এনেই কৈ নাযায় আপুনি সিহঁতক আপোনাক মই যাবা দিছোঁ আপুনি যাওক নহ'লে পিছত সিহঁতে আৰু লাই পাই যাব সেই দে তেওঁলোক মোৰ হৈছে ছাত্ৰী তেওঁলোক মই এনেকুৱা শিক্ষাদান দিয়া নাই নহয় আনৰ বস্তু চুৰ কৰা আনৰ বস্তু কাঢ়ি খোৱা আনৰ বস্তু মনে মনে নিয়া মই যাই আছোঁ মই যাই প্ৰত্যেকটা বস্তু তদন্ত কৰি তাৰ দেউতাকৰ লগত মই আলোচনা কৰি আহি আছোঁ ঠিক আছে হেৰি শুনছি একো লৈ যাকে বাবু কিয় আইচক্ৰীম খাওঁ কৰি আছা আইচক্ৰীম খাওঁ কৰি দেখোঁ সকলো ল'ৰা ছোৱালীৰ জ্বৰ সি দেখাই নাই
আছ না ঘৰত ছাৰ আহক 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 মই ৰ'বা আহক আহক আহ আচ্ছা কিয় বা আহিল হেৰি হ'ল নহয় ৰামু এই মাইজনীহঁতে হেনো মোৰ বস্তিৰ পৰা দৌৰি ওলাই আহিলে মোৰ কাম কৰা ল'ৰা এই ৰামুৱে দেখি মোক ক'লেই নহয় কি হ'লা বৰফৰ দোকানী আছিল তুমি বৰফ খাওঁ কাটে ৰ'বা আমি এফালে কিবা এটা গুৰুত্বপূৰ্ণ আলোচনা কৰি আছোঁ তোমাৰ সেইবিলাক নাম নাই আই মাজনী আই চাওঁ আই গোটেইকেইজনী ইফালে আছোঁ কোৱাচোন বাৰু ছাৰহঁতৰ ঘৰৰ পৰা তোমালোকে কি আনিছা আমি অকমান আনাৰুচ কালি স্কুল বন্ধ আছে না খোলা আছে সেই সুধবে কাৰণে চাত ঠিক গৈছিলো মই দেখো পিছে তোমালোকক দেখাই পোৱা নাই তোমালোকে মোৰ ঘৰত কেতিয়া গেলা আৰু গ'লে মানুহক মাত নিদিয়াৰ কাৰণে দৌৰি গুচি আহে তোমালোকক মই এহে শিক্ষা দান দিলোঁ নে আচলতে তোমালোকে কিয় দৌৰিছিলা মোক আচল কথাটো কোৱাচোন হে দে কমলেশ্বৰ এই এওঁলোকে তোকে ব্ৰেক মাৰি মাৰি হাঁহি মাৰে ও মাস্টার দেখি এত খুলি আছে না কে আইছি এ মই কওঁ শুনো কওকচোন এ কি কম মই আপনি অঁ বাইদেউ কিবা খুৱাই দি আছিল অঁ তো দিছোঁ তো ও দি থাকাতে তলে দি বোমা গেছে এটা ও তেতিয়া ও আপোনালোকক দেখা পাই চলি বিদ্যাই খাইছি ঐ তুই আচলতা তোমালোক ইমান বেয়া সময়ত গ'লা নে দে স্কুল এইবিলাক কথা নোলাবা দেই যি হ'ব লগা হৈ গৈছিল বাবা ব'লা আমি যাওঁ দে তোমাকো খালি স্ক্ৰীম লাগে খালি বৰফ লাগে আহা তোমাৰ ঘৰত ভাল চকুৰ মুখত চূণ দিছা কিন্তু বৰ আনন্দ পাইছোঁ মই আজি ভালে হৈছে তোমাৰ বৰ